বহুত ডাঙৰ অপৰাধ আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল। এইটো আপোনালোকে একশন কেনে ধৰণৰ বহুত ডাঙৰ একশন। ভূপেন বৰাই কৈছে এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ৱেইট কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে আৰু এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব। কলা পতাকা দেখাইছে গৌৰৱ গগৈ নেকি তেনেকুৱা এতিয়ালৈকেতো এজন কলা পতাকা দেখুৱাই আছে গৌৰৱ গগৈ। মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ, একশ্যনটো মই নিজেই ল'ম। 10 ছেপ্টেম্বৰ মই ডেট দিছোঁ না, প্ৰথমটো কাৰণ তেওঁক ভাল পাওঁ, অসমত পেপাৰ টেপাৰ আছেতো, গতিকে অলপমান প্ৰমাণখিনি ষ্ট্ৰং দিব লাগিব। বহুত ডাঙৰ অপৰাধ আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল। এইটো আপোনালোকে একশন কেনে ধৰণৰ বহুত ডাঙৰ একশ্যন। ভূপেন বৰাই কৈছে এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ৱেইট কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে আৰু এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব। কলা পতাকা দেখাইছে গৌৰৱ গগৈ। নেকি তেনেকুৱা এতিয়ালৈকেতো এজন কলা পতাকা দেখুৱাই আছে গৌৰৱ গগৈ। মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ, একশ্যনটো মই নিজেই ল'ম। 10 ছেপ্টেম্বৰ মই ডেট দিছোঁ না, প্ৰথমটো কাৰণ তেওঁক ভাল পাওঁ, অসমত পেপাৰ টেপাৰ আছেতো, গতিকে অলপমান প্ৰমাণখিনি ষ্ট্ৰং দিব লাগিব। বহুত ডাঙৰ অপৰাধ আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল। এইটো আপোনালোকে একশন কেনে ধৰণৰ বহুত ডাঙৰ একশ্যন। ভূপেন বৰাই কৈছে এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ৱেইট কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে আৰু এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব। কলা পতাকা দেখাইছে গৌৰৱ গগৈ। নেকি তেনেকুৱা এতিয়ালৈকেতো এজন কলা পতাকা দেখুৱাই আছে গৌৰৱ গগৈ। মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ, একশ্যনটো মই নিজেই ল'ম। 10 ছেপ্টেম্বৰ মই ডেট দিছোঁ না, প্ৰথমটো কাৰণ তেওঁক ভাল পাওঁ, অসমত পেপাৰ টেপাৰ আছেতো, গতিকে অলপমান প্ৰমাণখিনি ষ্ট্ৰং দিব লাগিব।